নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়টি ব্লগলৈ। আজি মই গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। বহুত ভিৰৰ মাজে মাজে আমি আহি উপস্থিত হৈছোঁহি বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰত। বহুত মানুহৰ ভিৰ আজি। মই ইয়াৰ আগৰ দেওবাৰতো গৈছিলোঁ, আজি কিন্তু বহুত বেছি মানুহ দেওবাৰ যিহেতু। গতিকে আমি গাড়ী লাহে লাহে গৈ পেলাই ঢেকীয়াখোৱা বৰনামঘৰ পালোঁহি। বহুত ভিৰ আৰু লাহে লাহে গৈ গাড়ীখন পাৰ্কিং কৰি ল'ব খুজিছোঁ, কিন্তু পাৰ্কিং কৰিবলৈ জেগাই পোৱা নাই। আৰু ফিল্ডৰ ফালে গৈ আছোঁ আমি। তাৰপিছত আমি নামঘৰৰ ভিতৰলৈ সোমাই যাম। ব'লকচোন গাড়ীখন আগতে পাৰ্কিং কৰি লওঁ। গাড়ীখন পাৰ্কিং কৰি আমি নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ধূপ চাকি জ্বলাই আমি নামঘৰৰ চৌপাশটো এবাৰ লক্ষ্য কৰিলোঁ। চাওকচোন কিমান মানুহৰ ভিৰ। আৰু অসমৰ প্ৰায়খিনি ঠাইৰ পৰাই ইয়ালৈ মানুহ আহে। বহুত মানুহৰ ভিৰ হয় এই ভাদ মাহৰ পবিত্ৰ ভাদ মাহত, মানে বহুত মানুহ ভিৰ হয়। আৰু চাই থাকোঁতে মোৰ বন্ধু নয়নক লগ পালোঁ। নয়নক ক'লোঁ, কেনেকুৱা পালি আহি? ইমান গৰম। সিও ক'লে ভাল লাগিছে আহি, তোকো লগ পালোঁ। ভাতটো এহেঁতি দিছে হেনো, ভাতটো খাই যাবলৈ ক'লে। তো আমি ভাত খোৱালৈ নৰলোঁ। আকৌ আমি নামঘৰৰ অকণমান বাহিৰৰ চৌপাশ দেখুৱাবলৈ আপোনালোকক অকণমান কেমেৰাটো ঘূৰাই দিলোঁ। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ। ইমান ধুনীয়াকৈ নাম লৈ আছে ভকতসৱে। আমি তাৰে অকণমান চাই মেলি আমি আকৌ বাহিৰলৈ ওলাই আহিলোঁ। ইমান ধুনীয়াকৈ নাম গাই আছে চাওকচোন। সৌৱা মণিকূট। আকৌ আমি বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰতো একেই, ভিতৰত যিমান মানুহ বাহিৰতো একেই সমান মানুহ। অকণমান চাকি ধূপ জ্বলাই আমি বাহিৰত ফুৰিব আহিলোঁ। দেখিছেনে কিমান মানুহ। আৰু আমিও বেছি দেৰি নকৰিম, যামগৈ আৰু। আমিও সকলো চাই মেলি সময়ো হ'ল, যাওঁগৈ আৰু। সেইবুলি বাহিৰলৈ ওলাই আহি বাইকৰ পাৰ্কিঙৰ জেগালৈ আহিলোঁ। পাৰ্কিঙত গাড়ীখন লৈ পেলাই আমি ৰাওনা হ'লোঁ পুনৰ ঘৰলৈ বুলি। তো গাইজ, আজিলৈ ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। সকলোকে শুভৰাত্ৰি। আৰু মৰম দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই, ধন্যবাদ।